নমস্কাৰ টাইম এটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম 8 বিগ ব্ৰেকিং মানাহ নৈত অঘটন সংঘটিত হৈছে নদীৰ বুকুত সন্ধানহীন হৈছে বাবুল ৰায় নামৰ এজন লোক সবিস্তাৰ লৈ আহিছোঁ এই খবৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম 8 বিগ ব্ৰেকিং মানাহ নৈত ভয়ংকৰ অঘটন সংঘটিত হৈছে গা ধুবলৈ গৈ নৈৰ বুকুত সন্ধানহীন বাবুল ৰায় নামৰ লোকজন এক ডাঙৰ খবৰ বাবুল ৰায়ৰ সৈতে অঘটন সংঘটিত হৈছে নৈৰ পাৰত হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে মৃত ব্যক্তিৰ শেষকৃত্য সম্পন্ন কৰি নৈত গা ধুবলৈ গৈছিল আৰু সন্ধানহীন বাবুল ৰায়ৰ ঘৰ 1 নং নোৱাপাৰাত বুলি জানিব পৰা গৈছে আৰু নৈৰ পাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আত্মীয়ৰ হাহাকাৰ লাগিছে মানাহ নৈত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গা ধুবলৈ গৈ বাবুল ৰায়ৰ সৈতে অঘটন সংঘটিত হৈছে আৰু নৈৰ পাৰত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ গা ধুবলৈ গৈ নৈৰ বুকুত সন্ধানহীন বাবুল ৰায় নামৰ এজন লোক মানাহ নৈত এই ভয়ংকৰ অঘটন সংঘটিত হৈছে মৃত ব্যক্তিৰ শেষকৃত্য সম্পন্ন কৰি নৈত গা ধুবলৈ গৈছিল লোকজন আৰু সন্ধানহীন বাবুল ৰায়ৰ ঘৰ 1 নং নোৱাপাৰাত বুলি জানিব পৰা গৈছে আৰু নৈৰ পাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আত্মীয়ৰ হাহাকাৰ লাগিছে SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে আমি জনাইছোঁ এক ডাঙৰ খবৰ বঙাইগাঁও জিলাৰ মানিকপুৰৰ মানাহ নৈত গা ধুবলৈ গৈ এজন লোক সন্ধানহীন হৈ পৰিছে সন্ধানহীন লোকজন 1 নং নোৱাপাৰাৰ বাবুল ৰায় বুলি জানিব পৰা গৈছে আৰু মৃত ব্যক্তিৰ শেষকৃত্য সম্পন্ন কৰি নদীত গা ধুবলৈ গৈছিল আৰু গা ধুবলৈ যোৱাৰ সময়তে অঘটন সংঘটিত হৈছে এক ডাঙৰ খবৰ এক শিহৰণকাৰী খবৰ গা ধুবলৈ গৈ নৈৰ বুকুত সন্ধানহীন হৈ পৰিছে বাবুল ৰায় নামৰ লোকজন আৰু মানাহ নৈত এই ভয়ংকৰ অঘটন সংঘটিত হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰৰ মানাহ নৈত গা ধুবলৈ গৈছিল লোকজন আৰু তেনে সময়তে এই অঘটন সংঘটিত হৈছে সন্ধানহীন লোকজন 1 নং নোৱাপাৰাৰ বাবুল ৰায় বুলি জানিব পৰা গৈছে আৰু SDRF বাহিনীৰ জোৰদাৰ অভিযান চলা দেখিবলৈ পোৱা গৈছে লোকজনক বিচাৰি অভিযান চলা পৰিলক্ষিত হৈছে আৰু নদীৰ পাৰত হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে পৰিয়ালৰ লোকৰ আত্মীয়ৰ হাহাকাৰ লগা পৰিলক্ষিত হৈছে আৰু এক ডাঙৰ খবৰ মানাহ নৈত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে গা ধুবলৈ গৈ নৈৰ বুকুত সন্ধানহীন হৈছে বাবুল ৰায় নামৰ লোকজন আৰু মৃত ব্যক্তিৰ শেষকৃত্য সম্পন্ন কৰি নৈত গা ধুবলৈ যাওঁতেই এই অঘটন সংঘটিত হৈছে আৰু সন্ধানহীন বাবুল ৰায়ৰ ঘৰ 1 নং নোৱাপাৰাত বুলি জানিব পৰা গৈছে আৰু নৈৰ পাৰত এতিয়া হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত আছে আৰু মানিকপুৰত এই অঘটন সংঘটিত হৈছে মানিকপুৰৰ মানাহ নৈত গা ধুবলৈ গৈছিল আৰু গা ধুবলৈ যাওঁতেই এই অঘটন সংঘটিত হৈছে আজি আমাৰ 1 নং নোৱাপাৰা গাঁৱৰ মোৰ ঘৰৰ ওচৰৰে সম্পৰ্কীয় মাহী পুজিবালা ৰায়ে মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ মৃতকৰ সৎকাৰ কৰাৰ কাৰণে মোৰ ভাইটি শ্ৰী বাবুল ৰায় শ্মশানত সৎকাৰ কৰিবলৈ আহিছিল সৎকাৰ কৰাৰ পিছত তেওঁ নদীত গা ধুবলৈ নদীত নামে আৰু নদীত নামাৰ পিছত এতিয়ালৈকে তেওঁ সন্ধানহীন হৈ আছে গাঁৱৰ মানুহে খবৰ দিয়াত ৰাইজে খবৰ দিয়াত পাছত থানাৰ পৰা এতিয়ালৈকে পুলিচ আহিছে আৰু SDRF আহিছে তেওঁলোকে অনুসন্ধান কৰি আছে এতিয়ালৈকে সন্ধান পোৱা নাই বাবুল ৰায়ৰ বয়স কিমান মান হ'ব বাবুল ৰায়ৰ বয়স অনুমানিক 50 বছৰ আৰু তেওঁ কি কৰিছিল পেছাত তেওঁ দিন হাজিৰা কৰিছিল কাম চাম কৰিছিল আৰু কেইটামান বজাত তেওঁ পানীত নমাবলৈ গম পাইছে ৰাইজে কোৱা মতে 1:30-2টামান বজাত অনুমানিক বাবুল ৰায় মই এটা পুত্ৰ আমাৰ গাঁৱৰে মহিলা এজনী ঢুকাইছিল আজি তেখেতে আহিছিল তে কি দেউতাই নদীত নামিছিল গা ধুবৰ কাৰণে যি গা ধুব নামিল এতিয়ালৈকে পোৱা নাই আৰক্ষী আহিছে গাঁৱৰ মানুহে আমাক খবৰ দিছে এতিয়ালৈকে পোৱা নাই বিচাৰি আছে
আপোনাৰ গাঁওখনৰ নাম কি? গাঁওখনৰ নাম হ'ল আমাৰ 1 নং নোয়াপাৰা। এজবাৰৰ লগত আপোনাৰ আৰক্ষীৰ লগত SDRFCও আহিছে, বিচাৰি আছে, এতিয়ালৈকে পোৱা নাই। বাবুল ৰায়, মই এটা পুত্ৰ। তাৰপিছত আমাৰ গাঁৱৰে মানে মহিলা এজনী